হয় আজি এক কলা দিন বুলি ক'ব লাগিব যেহেতু ইতিমধ্যে সমগ্ৰ অসমতে এক খবৰ ইতিমধ্যে বিয়পাৰ পাৰ পিছত সকলোৰে মাজত হুকাকুল পৰিৱেশ বিৰাজ কৰিছে যেহেতু জানিব পৰা গৈছে যে অৰুণাচলৰ আঞ্জাও জিলাত এক পথ দুৰ্ঘটনা হৈছে য'ত প্ৰায় 22 জনকৈ শ্ৰমিকৰ মৃত্যু ঘটিছে আৰু এই মুহূৰ্তত সেই 22 জনৰ ভিতৰত যেটো 19 জনকৈ শ্ৰমিক তিনিচুকীয়াৰ গেলাপুখুৰী বুলি জানিব পৰা গৈছে আৰু আমি এই মুহূৰ্তত গেলাপুখুৰীত উপস্থিত হৈছো আৰু দেখুৱাইছো ঘৰৰ যেটো হুকাকুল পৰিৱেশ কাৰবা ঘৰৰ যদি ককায়েক কাৰবা ঘৰৰ যদি স্বামী বা কাৰবা ঘৰৰ পুত্ৰ আজি হেৰুৱাইছে আৰু এনেদৰে যেহেতু সোমবাৰে এই দুৰ্ঘটনা হৈছিল বুলি জানিব পৰা গৈছে কিন্তু সেয়া এতিয়ালৈকে সঠিক নহয় যেহেতু কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে কোনো সঠিক খবৰ তেওঁলোকে দিয়া নাই এয়া দেখুৱাইছো যেহেতু ঘৰৰ পৰিয়ালৰ লোক ইতিমধ্যে উপস্থিত আছে জানিব পৰা মতে তিনিচুকীয়াৰ যেহেতু আঞ্জাও জিলাৰ যেহেতু হাইলুং চাগলাগাম পথৰ মেটেলিয়াঙৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে য'ত এখন ট্ৰাক আচলতে বাগৰি পৰিছিল য'ত প্ৰায় 22 জনকৈ শ্ৰমিক তাত উপস্থিত আছিল সকলোৱে এই শ্ৰমিক কেইগৰাকী আচলতে কামৰ বাবে তেওঁলোকে অৰুণাচললৈ ঢাপলি মিলিছিল বুলি নিজৰ ঘৰখন নিজৰ পৰিয়ালটোক এৰি পিনে জানিব পৰা গৈছে আৰু এই মুহূৰ্তত দেখুৱাইছো এই হুকাকুল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন ঘৰতে আৰু প্ৰায় 19 জনকৈ শ্ৰমিকে তিনিচুকীয়াৰ গেলাপুখুৰী বুলি জানিব পৰা গৈছে আৰু মই পোনে পোনে যিটো শ্ৰমিকৰ পৰিয়ালবৰ্গ আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আছিলে কেতিয়া গৈছিলে শ্ৰমিক কেইজন তিনিচুকীয়াৰ পৰা 22 জন মানুহ ইয়াৰ পৰা গৈছিলে তো মোৰ ভাইটি এটা আছিলে মোৰ ককা এটা আছিলে তো সোমবাৰত গৈছে তো আমি ফোন মাৰি আছো মঙ্গলবাৰৰ দিনাখন তো সুইচ অফ ফোনটো কৈ আছে তো আমি তথাপিও ঠিকাদাৰক ক'লো যে আপোনাৰ তাত পালেন নাই তো সি কৈছে যে নাই পোৱা এতিয়ালৈকে মই চাই আছো মোৰ মানুহ লগাইছো তাত যে এতিয়ালৈকে পোৱা নাই কেলে বুলি তো আজি কালিও হেনেকুৱা কৰিলে যে চাই আছো বুলি তো আজি মুঠতে এই খবৰটো পানো যে সি নাই এতিয়া মানে যে জাগাত মানে এনেকুৱা জাগাত মানে গাড়ী এটা মানে ৰড এক্সিডেন্ট হল বুলি কৈছে আৰু সেই জাগাত মানে কি হল এটা মানুহ যে আছিলে সি যেনে তেনে উঠিলে আৰু সি কৈছে যে এতিয়া গাড়ী সেইফালে এক্সিডেন্ট হৈছে আৰু মই এতিয়া ইয়াৰ পৰা সি কৈছে যে ঠিকে আছো বুলি কোনে লৈ গৈছিলে আপোনাক কোনে লৈ গৈছিলে আমাক লোৱা সি একো মানে আমাক তো লোৱা নাই আমাৰ ভাইটি ককাইক লৈছিলে সি কোনে কন্ট্ৰাক্টৰৰ নাম আছে যোনে লৈ গৈছিলে কন্ট্ৰাক্টৰ গিটাও গৈছিলে হেতি দুটা কন্ট্ৰাক্টৰ গিটা ইয়াৰ পৰা যোনটো গৈছিলে মোৰ ককায়ে হেতি হয় এনে আৰু নাইলৰ বুলি মানে ককায়ে হয় হেতি গৈছিলে তো মানে সবে গৈছিলে এতিয়া মোৰ ককাই মোৰ ভাইটিও গৈছিলে নিজৰ এখন গাঁৱৰ পৰা কিমানজন শ্ৰমিক গৈছিলে এতিয়া এখন গাঁৱৰ পৰা তো 19 জন বুলি কৈ আছে আৰু বাকি খবৰ আজি পাইছে নেকি আমি আজি খবৰ পাইছো আজি সোমবাৰ দিনৰ যোৱাটো আজি খবৰ পাইছো আমি নিশ্চয়কৈ এয়া কিন্তু সকলোৰে মাজত কিছু প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে যিহেতু সোমবাৰে আচলতে সেই শ্ৰমিক 19 জনকৈ শ্ৰমিক তিনিচুকীয়াৰ গেলাপুখুৰীৰ পৰা তেওঁলোকে ঢাপলি মেলিছিলে তেওঁলোকে অৰুণাচল আঞ্জাও জিলালৈ যিহেতু কাম বিচাৰি গৈছিলে আৰু হঠাতে যিহেতু আঞ্জাও জিলাত এই যি ঘটনা আচলতে সংঘটিত হৈছে এয়া জানিব পৰা গৈছে যে হাইলুং চাগলাগাম পথৰ মেটেলিয়াঙৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে এয়া মই এটা বাসগৃহ দেখুৱাইছো এজন শ্ৰমিকৰ বাসগৃহ কেৱল এই লাইনত প্ৰায় 19টাকৈ ঘৰ ইতিমধ্যে শ্ৰমিক তাত এই উপস্থিত আছিল আৰু যিটো 1000 ফুট ওপৰৰ পৰা যেহেতু উচ্চতাৰ পৰা সেই ট্ৰাকখন আচলতে তলত পৰিছে আৰু তাৰে কিন্তু সকলো ইতিমধ্যে মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে তাৰে কিন্তু এজন কেৱল প্ৰাণ বচাই যেহেতু তলৰ পৰা উঠি আহোঁতে প্ৰায় দুদিন এটা সময়ছোৱা লাগিছে বুলি কৈছে আৰু তেওঁ অহাৰ পিছতে কিন্তু এই আচলতে সমগ্ৰ ঘটনা আচলতে পোহৰলৈ আহে সেইজন শ্ৰমিকৰ মুখৰ পৰা আচলতে তেওঁৱে কৈছে আৰু যিটো পৰিয়ালবৰ্গ আছে বাইদেউ আপোনাৰ কোন গৈছিলে মোৰ হাজবেণ্ড গৈছিলে হয় নেকি সোমবাৰে যোৱা বুলি জানিব পৰা গৈছে সোমবাৰ দিন ৰাতিপুৱা গৈছিলে 6টা বজাত কিহৰ কাৰণে গৈছে মানে কামৰ কাৰণে জানিব পৰা গৈছে কি কাম বা কেনেকুৱা কিবা কথা পাতিছিলে নে ছট ঢালাই কৰিব গৈছিলে ছট ঢালাই কৰিবৰ কাৰণে গৈছিলে কিমানজন আছিল টোটাল এইখন গাঁৱৰ 22 জন বুলি কৈছে 22 জন আপোনালোকৰ ইয়াৰ পৰা কেইজন গৈছিল মোৰ হাজবেণ্ড গৈছে আৰু মোৰ ডাঙৰ দাদাজনী গৈছে আচ্ছা আৰু এতিয়া আপোনালোকে খবৰ কেতিয়া পালে যে এই ঘটনাটো ৰাতিপুৱা পাইছো আজি সোমবাৰে পুৱতি নিশা ওলাই গৈছিলে আৰু আজি যেহেতু ৰাতিপুৱাই খবৰ আহিছে যেহেতু পৰিয়ালবৰ্গই যেহেতু দুদিন ধৰি তেওঁলোকৰ মোবাইল আচলতে ফোন মাৰি আছিলে কিন্তু কোনো ফোন আচলতে চুইচ অফ দেখাই আছিলে কোনো ফোন ৰিচিভ নকৰাত আচলতে তেওঁলোকৰ মনত কিছু শংকা হয় কিছু ভয় লাগে তাৰপিছত কিন্তু যেহেতু আজিৰ পুৱাৰ ভাগত এই যি এটা ভাষ্য যেহেতু ছ'চিয়েল মিডিয়াত ভাইৰেল হয় যে এজনে শ্ৰমিক কেৱল নিজৰ প্ৰাণ বচাবলৈ সক্ষম হৈছে তাৰপিছত কিন্তু প্ৰায় 19 জনকৈ ইতিমধ্যে 22 জনকৈ শ্ৰমিক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে বুলি জানিব পৰা গৈছে কিন্তু এয়া
এইবিলাক আসলে প্ৰশাসনৰ ফালৰ পৰা যিটো কোনো স্পষ্টীকৰণ হোৱা নাই কোনো স্পষ্টকৰণ তেওঁলোকে দিয়া নাই যাৰ বাবে কিন্তু এই ঘটনা ৰহস্যবৰ্তত বৰ্তমান সোমাই পৰিছে আমি দেখুৱাইছো তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাসগৃহৰ যিটো পৰিয়ালবৰ্গৰ পৰিস্থিতি এই মুহূৰ্তত যিটো সকলোৰে মাজত হাহাকাৰ পৰিস্থিতি যিহেতু এখন ঘৰ তেওঁলোকে এৰি চটঢলাইৰ কামৰ বাবে তিনিচুকীয়া আঞ্জাও ডিষ্ট্ৰিক্টৰ ঢাপলি মেলিছিলে কিন্তু আধা ৰাস্তাতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই খবৰ যিটো পৰিয়ালবৰ্গলৈ অহাৰ পিছত সকলোৰে মাজত কিন্তু যেন এক সকলোৰে যেন এই পৃথিৱী যেন নোহোৱা হৈ গ'ল বুলি এনেকুৱা এটা তেওঁলোকৰ ঘটনা সংঘটিত হৈছে যেন তেওঁলোকৰ যেন সকলো যেন হেৰুৱাই পেলাইছে বুলি দেখিব পৰা গৈছে আৰু এয়া আমি দেখুৱাইছো তিনিচুকীয়াৰ গেলাপুখুৰীৰ পৰা আমি পোনে পোনে পৰিয়ালবৰ্গৰ পৰা ওচৰৰ পৰা আমি দেখুৱাইছো এই পৰিৱেশ নিউজ 18 দৰ্শকসকলক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ